হয় তাৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰকল্প বা কেনেকুৱা ধৰণৰ আঁচনি লৈছে বা কেনেকুৱা ধৰণৰ কাম কৰিবলৈ আগবাঢ়িছে? মই আপোনাক ধন্যবাদ জনাইছোঁ যে আপোনালোকে সংবাদ মাধ্যমৰ পৰা এতিয়া চাকৰিমুখী নোহোৱাৰ কথাটো কৈছে। এইটো এটা বহুত ভাল কথা আপোনালোকে কৈছে, গতিকে মই এইটো ৱেলকাম কৰিছোঁ। CM-AAA বা এডভান্টেজ আছাম .3 বা যিটো আমি ছেমি কণ্ডাক্টৰ ইক'ছিষ্টেম ক'লোঁ, এই গোটেইবিলাক হৈছে চাকৰিমুখী নোহোৱাৰ যিটো প্ৰৱণতা। গতিকে এই বাজেটত যেনেকৈ চৰকাৰী চাকৰিৰ কথা কৈছোঁ, আমি সমান পৰিমাণে চৰকাৰী চাকৰিৰ বাহিৰত চৰকাৰী চাকৰি যাতে সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি বাহিৰতো আমি কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব পাৰোঁ। বাজেটত তাৰ বিষয়ে আমি দীঘলীয়াকৈ কৈছোঁ, আপোনালোকে বিভিন্ন ক্ষেত্ৰত চাব পাৰিব। চিফ মিনিষ্টাৰ, মুখ্যমন্ত্ৰী মহোদয়, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আমাৰ অসমৰ যুৱক যুৱতীৰ যিটো ইচ্ছাটো কিছু কম, সেই ক্ষেত্ৰত কিবা বিশেষ? মই আপোনালোকক ক'লোৱে নাই, যোৱা বছৰ আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিছোঁ। এই 5 বছৰত আমাৰ টাৰ্গেট হৈছে 10 লাখ ল'ৰা ছোৱালীক আমি প্ৰস্তুত কৰা, প্ৰপাৰ ট্ৰেইনিং আৰু উইদাউট বেংক 2 লাখ টকাৰ চিড মানি, তাৰপিছত মুদ্ৰা আদি বেংকৰ লোনৰ সৈতে জড়িতকৰণ। CM-AAA বহুত ভাল কাম হৈ আছে। কেতিয়াবা আপোনালোকক মই মাতিম, মোৰ লগত বহুত ভিডিঅ' আছে, আপোনালোকক মই দেখুৱাম, আপোনালোকে খুব ভাল পাব। এটা পেৰেলেল ৰিভলিউশ্যন এটা অসমত আৰম্ভ হৈছে, আৰু কোনো ল'ৰাই মোবাইল ফোন বা বাইক কিনা নাই, ল'ৰা বা ছোৱালী। মুখ্যমন্ত্ৰী মহোদয়, 2 লাখ চৰকাৰী চাকৰি দিবলৈ ওলাইছে, এটা ভাল খবৰ। কিন্তু অসমত যাতে যুৱক যুৱতী চাকৰিমুখী নহয়, চৰকাৰী চাকৰিমুখী নহয়, তাৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰকল্প বা কেনেকুৱা ধৰণৰ আঁচনি লৈছে বা কেনেকুৱা ধৰণৰ কাম কৰিবলৈ আগবাঢ়িছে? মই আপোনাক ধন্যবাদ জনাইছোঁ যে আপোনালোকে সংবাদ মাধ্যমৰ পৰা এতিয়া চাকৰিমুখী নোহোৱাৰ কথাটো কৈছে। এইটো এটা বহুত ভাল কথা আপোনালোকে কৈছে, গতিকে মই এইটো ৱেলকাম কৰিছোঁ। CM-AAA বা এডভান্টেজ আছাম .3 বা যিটো আমি ছেমি কণ্ডাক্টৰ ইক'ছিষ্টেম ক'লোঁ, এই গোটেইবিলাক হৈছে চাকৰিমুখী নোহোৱাৰ যিটো প্ৰৱণতা। গতিকে এই বাজেটত যেনেকৈ চৰকাৰী চাকৰিৰ কথা কৈছোঁ, আমি সমান পৰিমাণে চৰকাৰী চাকৰিৰ বাহিৰত চৰকাৰী চাকৰি যাতে সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি বাহিৰতো আমি কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব পাৰোঁ। বাজেটত তাৰ বিষয়ে আমি দীঘলীয়াকৈ কৈছোঁ, আপোনালোকে বিভিন্ন ক্ষেত্ৰত চাব পাৰিব। চিফ মিনিষ্টাৰ, মুখ্যমন্ত্ৰী মহোদয়, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আমাৰ অসমৰ যুৱক যুৱতীৰ যিটো ইচ্ছাটো কিছু কম, সেই ক্ষেত্ৰত কিবা বিশেষ? মই আপোনালোকক ক'লোৱে নাই, যোৱা বছৰ আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিছোঁ। এই 5 বছৰত আমাৰ টাৰ্গেট হৈছে 10 লাখ ল'ৰা ছোৱালীক আমি প্ৰস্তুত কৰা, প্ৰপাৰ ট্ৰেইনিং আৰু উইদাউট বেংক 2 লাখ টকাৰ চিড মানি, তাৰপিছত মুদ্ৰা আদি বেংকৰ লোনৰ সৈতে জড়িতকৰণ। CM-AAA বহুত ভাল কাম হৈ আছে। কেতিয়াবা আপোনালোকক মই মাতিম, মোৰ লগত বহুত ভিডিঅ' আছে, আপোনালোকক মই দেখুৱাম, আপোনালোকে খুব ভাল পাব। এটা পেৰেলেল ৰিভলিউশ্যন এটা অসমত আৰম্ভ হৈছে, আৰু কোনো ল'ৰাই মোবাইল ফোন বা বাইক কিনা নাই, ল'ৰা। হয় তাৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰকল্প বা কেনেকুৱা ধৰণৰ আঁচনি লৈছে বা কেনেকুৱা ধৰণৰ কাম কৰিবলৈ আগবাঢ়িছে? মই আপোনাক ধন্যবাদ জনাইছোঁ যে আপোনালোকে সংবাদ মাধ্যমৰ পৰা এতিয়া চাকৰিমুখী নোহোৱাৰ কথাটো কৈছে। এইটো এটা বহুত ভাল কথা আপোনালোকে কৈছে, গতিকে মই এইটো ৱেলকাম কৰিছোঁ। CM-AAA বা এডভান্টেজ আছাম .3 বা যিটো আমি ছেমি কণ্ডাক্টৰ ইক'ছিষ্টেম ক'লোঁ, এই গোটেইবিলাক হৈছে চাকৰিমুখী নোহোৱাৰ যিটো প্ৰৱণতা। গতিকে এই বাজেটত যেনেকৈ চৰকাৰী চাকৰিৰ কথা কৈছোঁ, আমি সমান পৰিমাণে চৰকাৰী চাকৰিৰ বাহিৰত চৰকাৰী চাকৰি যাতে সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি বাহিৰতো আমি কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব পাৰোঁ। বাজেটত তাৰ বিষয়ে আমি দীঘলীয়াকৈ কৈছোঁ, আপোনালোকে বিভিন্ন ক্ষেত্ৰত চাব পাৰিব। চিফ মিনিষ্টাৰ, মুখ্যমন্ত্ৰী মহোদয়, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আমাৰ অসমৰ যুৱক যুৱতীৰ যিটো ইচ্ছাটো কিছু কম, সেই ক্ষেত্ৰত কিবা বিশেষ? মই আপোনালোকক ক'লোৱে নাই, যোৱা বছৰ আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিছোঁ।
এই 5 বছৰত আমাৰ টাৰ্গেট হৈছে 10 লাখ ল'ৰা ছোৱালীক আমি প্ৰস্তুত কৰা প্ৰপাৰ ট্ৰেইনিং আৰু উইদাউট বেংক 2 লাখ টকাৰ চিড মানি তাৰ পিছত মুদ্ৰা আদি বেংকৰ লোনৰ সৈতে জড়িতকৰণ CM AAA বহুত ভাল কাম হৈ আছে কেতিয়াবা আপোনালোকক মই মাতি মোৰ লগত বহুত ভিডিঅ' আছে আপোনালোকক মই দেখুৱাম আপোনালোকে খুব ভাল পাব এটা প্যাৰেলেল ৰিভলিউচন এটা অসমত আৰম্ভ হৈছে আৰু কোনো লৰাই মোবাইল ফোন বা বাইক কিনা নাই লৰা বা ছোৱালী মুখ্যমন্ত্ৰী মহোদয় 2 লাখ চৰকাৰী চাকৰি দিবলৈ ওলাইছে এটা ভাল খবৰ কিন্তু অসমত যাতে যুৱক যুৱতী চাকৰিমুখী নহয় চৰকাৰী চাকৰিমুখী নহয় তাৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰকল্প বা কেনেকুৱা ধৰণৰ আঁচনি লৈছে বা কেনেকুৱা ধৰণৰ কাম কৰিবলৈ আগবাঢ়িছে মই আপোনাক ধন্যবাদ জনাইছোঁ যে আপোনালোকে সংবাদ মাধ্যমৰ পৰা এতিয়া চাকৰিমুখী নোহোৱাৰ কথাটো কৈছে এইটো এটা বহুত ভাল কথা আপোনালোকে কৈছে গতিকে মই এইটো ৱেলকাম কৰিছোঁ CM AAA বা এডভান্টেজ আছাম পইণ্ট 3 বা যিটো আমি ছেমি কণ্ডাক্টৰ ইক'চিষ্টেম ক'লোঁ এই গোটেইবিলাক হৈছে চাকৰিমুখী নোহোৱাৰ যিটো প্ৰৱণতা গতিকে এই বাজেটত যেনেকৈ চৰকাৰী চাকৰিৰ কথা কৈছোঁ আমি সমান পৰিমাণে চৰকাৰী চাকৰিৰ বাহিৰত চৰকাৰী চাকৰি যাতে সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি বাহিৰতো আমি কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব পাৰোঁ বাজেটত তাৰ বিষয়ে আমি দীঘলীয়াকৈ কৈছোঁ আপোনালোকে বিভিন্ন ক্ষেত্ৰত চাব পাৰিব চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী মহোদয় ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আমাৰ অসমৰ যুৱক যুৱতীৰ যিটো ইচ্ছাটো কিছু কম সেই ক্ষেত্ৰত কিবা বিশেষ মই আপোনালোকক ক'লোৱে নাই যোৱা বছৰ আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিছোঁ এই 5 বছৰত আমাৰ টাৰ্গেট হৈছে 10 লাখ ল'ৰা ছোৱালীক আমি প্ৰস্তুত কৰা প্ৰপাৰ ট্ৰেইনিং আৰু উইদাউট বেংক 2 লাখ টকাৰ চিড মানি তাৰ পিছত মুদ্ৰা আদি বেংকৰ লোনৰ সৈতে জড়িতকৰণ CM AAA বহুত ভাল কাম হৈ আছে কেতিয়াবা আপোনালোকক মই মাতি মোৰ লগত বহুত ভিডিঅ' আছে আপোনালোকক মই দেখুৱাম আপোনালোকে খুব ভাল পাব এটা প্যাৰেলেল ৰিভলিউচন এটা অসমত আৰম্ভ হৈছে আৰু কোনো লৰাই মোবাইল ফোন বা বাইক কিনা নাই লৰা